কি ফিচাৰ্ছ আছে এইটো গাড়ী? এইখন স্যাৰ আপোনাৰ ক্ৰিয়েটিভ প্লাছ আছে, এইখনত আপুনি 360 কেমেৰা, এল' হুইলছ, প্লেছত ৱাৰলেছ চাৰ্জাৰ গোটেইখিনি পাব। তো টাচ স্ক্ৰীন কেমেৰাটো আপোনাৰ 12 ইঞ্চৰ পাব। দেখাই দিয়া এটা কৰি। টিয়াগো এইটো এইটো ডাৰ্ক এডিশ্যন হয়। ডাৰ্ক এডিশ্যনৰ এক্সপিৰিয়েঞ্চ চব ডাৰ্ক আহিব, ডাৰ্ক থিমত আহিব। এণ্ড আপোনাৰ এইবিলাক চব আপোনাৰ লেডাৰ মডেল নেম কি আছে এইটো? ক্ৰিয়েটিভ প্লাছ এছ। ক্ৰিয়েটিভ প্লাছ এছ। দিছ ইজ ক্ৰিয়েটিভ প্লাছ এছ। অ'কে, ত' ষ্টাৰ্ট। ইয়াৰ ওপৰত আৰু আপোনাৰ আৰু ভেৰিয়েণ্ট আছে, এইটো হৈছে আপোনাৰ ফিয়াৰলেছ। মেইনলি এইটো ভেৰিয়েণ্টত কি আপোনাৰ একজেক্টলি মেইন বস্তুখিনি ইয়াতে কি আহি যাব, আপোনাৰ 360 ডিগ্ৰী কেমেৰা আহিব ইয়াতে, ঠিক আছে। তাৰপিছত আপোনাৰ ইয়াতে আপোনাৰ এইবিলাক চিট টিটবোৰ চব লেডাৰেড চিট আহিব। আপোনাৰ ড্ৰাইভাৰ যেটা হাইট এডজাষ্টমেণ্ট আছে, আপোনাৰ পিছফালে আৰ্মৰেষ্ট আছে, আপোনাৰ হেণ্ড আৰ্মৰেষ্ট দেখাব আছে। পাৰিবা অলপ? অঁ, দেখাই দিব পাৰিব। দেখাই দিয়া। আপুনি বহি লওক, আপুনি নহ'লে কেনেকৈ গম পাব। আপোনাৰ ষ্টেৰিঙে হয়, তাৰ ইয়াতে আপোনাৰ অকল টিল্ট এডজাষ্টমেণ্ট আছে। দেন দিছ ওৱান ইজ আপোনাৰ 360 ডিগ্ৰী ভিউ কেমেৰা এণ্ড ইউ কেন ইউজ 3D অলছ'। দেন দিছ ইজ 3D ভিউ, লেফ্ট ৰাইট কৰ্নাৰিং চব আপুনি ইয়াতে চাব পাৰিব, ঠিক আছে। বাকী 2D আপোনাৰ ৰিভাৰ্ছ আহি যাব, 6 গিয়াৰ আপোনাৰ হয়। এণ্ড ইয়াতে অটো ক্লাইমেট কণ্ট্ৰল AC হয়, আৰু এইটো পূৰা ফুল্লি টাচ বেছ হয়, ঠিক আছে। এইবিলাক চব আপোনাৰ টাচতে ধৰি লওক হ'ব। AC অন অফ এইবিলাক চব বস্তু টাচ বেছ হয়, ঠিক আছে। ইয়াতে এটা ড্ৰাইভিং মোড আছে, আপুনি ইক' মোডত মানে বেছি হাই ট্ৰেফিকত থাকিলে ইক' মোডত চলাব পাৰে। তাৰপিছত নহ'লে আপুনি নৰ্মেল চলাবৰ কাৰণে চিটি মোড ইউজ হ'ব, আৰু যদি আপোনাৰ হাই এক্সিলাৰেশ্যন দৰকাৰ হয় দেন স্পৰ্টছ মোড ইউজ কৰিব পাৰিব, ঠিক আছে। আৰু ইয়াতে আপোনাৰ চব কণ্ট্ৰলিংখিনি থাকিব, মেজিক চিষ্টেমৰ আপোনাৰ কণ্ট্ৰল ইয়াত থাকিব। দেন আপোনাৰ ইয়াতে ভইচ কমাণ্ড থাকিব এণ্ড ভইচ অপাৰেটেড ছানৰুফ হয়, ঠিক আছে। ক্ৰুজ কণ্ট্ৰল আছে, আপুনি ক্ৰুজ ইউজ কৰিব পাৰিব, ঠিক আছে। ড্ৰাইভাৰ চিটটো হাইটটো এডজাষ্ট কৰিব পাৰি, ইয়াতে আছে আপোনাৰ এডজাষ্টমেণ্টটো, ঠিক আছে। এইটো আপোনাৰ ড্ৰাইভাৰ চিটটো হাইট এডজাষ্ট কৰিব পাৰি, ঠিক আছে। এইটো আৰ্মৰেষ্টটো আছে ইয়াতে, ঠিক আছে। এইটো আপোনাৰ চেঞ্চৰে চেঞ্জ কৰিছে পিছফালে কিবা আহি যোৱাৰ কাৰণে, তো সেইকাৰণে শব্দটো আহি গৈছিলে। চাউণ্ডটো মানে পিছফালে যদি কিবা আহি যায় চেঞ্জ কৰিব। বেছিক বস্তুখিনি এইখিনি হয়, ঠিক আছে। এণ্ড ছানৰুফ ইউজৰ কাৰণে এইটো হৈছে নৰ্মেল ছানৰুফ। ইয়াতে আৰু এটা অপশ্যন আছে, পেনাৰমিক ছানৰুফো আপুনি ল'ব পাৰে। এণ্ড আপোনাৰ ইয়াতে প্ৰজেক্টৰ হেডলাইট থাকিব এক্সটেৰিয়ৰ, ঠিক আছে। মিউজিক চিষ্টেম হাৰমন মিউজিক চিষ্টেম হয়, এইটো হাৰমন হয়। হাৰমনটোতো জানেই আৰু ওৱান অফ দ্য বেষ্ট মিউজিক চিষ্টেম। ইলেক্ট্ৰিকেল এডজাষ্টমেণ্ট থাকিব আপোনাৰ, এইখিনি চব ইলেক্ট্ৰিকেলি এডজাষ্ট কৰিব পাৰিব। এইবিলাক আপোনাৰ এনেই ব্লুটুথ কানেক্ট কৰিবৰ কাৰণে ব্লুটুথ কানেক্ট কৰিব পাৰে। এণ্ড্ৰইডতো এপল কাৰপ্লে আছে, তো আপোনাৰ এণ্ড্ৰইড ফোন হ'লে আপুনি এণ্ড্ৰইডত আপুনি ইউজ কৰিব পাৰিব। দেন আপোনাৰ আইফোন হ'লে আপোনাৰ এপল কাৰপ্লে ইউজ কৰিব পাৰিব। ক্লাইমেট কণ্ট্ৰল এইখিনি বস্তু চব টাচ বেছতে হয়, টাচতে আপুনি ক্লাইমেট চেঞ্জ কৰিব পাৰে। AC কেইটা আছে? আগত দুটা আছে, পিছফালে আছে, পিছফালে দুটা আছে, আৰু পিছত 6 এয়াৰবেগ আছে, এয়াৰবেগ ছেফটি ফালৰ পৰা 6 এয়াৰবেগ আছে। আৰু গাড়ীখন আপোনাৰ 5 ষ্টাৰ আপোনাৰ এডাল্ট এণ্ড ছেফটি হয়, আৰু নেশ্যনেল এণ্ড গ্ল'বেল দুইটাতে আপোনাৰ 5 ষ্টাৰ ৰেটিং পাইছে এইখন গাড়ী। একচুৱেলি মানে নেক্সন ইজ মানে টাটা এটা ব্ৰেণ্ড, আৰু নেক্সন এটা ব্ৰেণ্ড। স্মাৰ্ট ষ্টপ, এইটো পুছ ষ্টাৰ্ট বটন, গাড়ীখন ষ্টাৰ্ট কৰিবৰ কাৰণে, ঠিক আছে। অ'কে, আৰু কি ভাল ফিচাৰ আছে এইটো বেলেগ মানে টাটা টিয়াগো কম্পেৰিজন কৰা যায়? টিয়াগো চিয়াগোৰ লগত আপোনাৰ এইবিলাক বস্তু নাহিব। মেইনলি চাওক, বাকী বস্তু ছেমেই থাকে। আপোনাৰ মিউজিক চিষ্টেম আজিকালি চবতে থাকে। ইয়াতে যেনেকৈ আহিলে আপোনাৰ ধৰি লওক এইবিলাক 360 ডিগ্ৰী কেমেৰা আহিলে, 6 এয়াৰবেগ আহিলে, এই বস্তু টিয়াগোত নাই। যেনেকৈ আপোনাৰ এইবোৰ টাচ বেছ আপোনাৰ ধৰি লওক কণ্ট্ৰলিং আহিলে, এইখিনি টিয়াগোত নাই। টিয়াগোত আপোনাৰ ধৰি লওক এই যেনেকৈ আপোনাৰ এইটো ড্ৰাইভিং মোডটো চেঞ্জ কৰিব পাৰি, সেইটো নাই। ইয়াতে 6 গিয়াৰ, টিয়াগোত 5 গিয়াৰ। তাৰপিছত আপোনাৰ যেনেকৈ আপোনাৰ ইয়াতে যোনটো মিউজিক চিষ্টেম হ'ব, টিয়াগো চিষ্টেমৰ লগত ডিফাৰেঞ্চ থাকিব। আৰু ইয়াৰ মেইনলি ইনডাৰ টাৰ্বোচাৰ্জ ইঞ্জিন হয়, সেইটো আৰু তাৰ মাজত টিয়াগোৰ মাজত ডিফাৰেঞ্চ আছে। সেইটো 1200 cc, বাট ইয়াত 1200 cc আপোনাৰ পাৱাৰ প্ৰডিউচ কৰিব আপোনাৰ 120 PS পাৱাৰ, আৰু টিয়াগোত য'ত নেকি 86 PS পাৱাৰ। তো ডিফাৰেঞ্চ আছে ন, পাৱাৰৰ ডিফাৰেঞ্চ আছে, ইন টাৰ্মছ অফ চাইজৰ ডিফাৰেঞ্চ আছে, ইন টাৰ্মছ অফ স্পেচ,
আৰু গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ মেইনলি এইখনৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হৈছে 208 mm, য'ত নেকি হেটচবেক হওক বা আপোনাৰ নৰ্মেল এইবিলাক গাড়ীত 160 170 বেলেগৰ নিচিনা গাড়ীত থাকে ধৰি লওক 165 বা আমাৰ ইয়াতকৈ ওখ গাড়ী 5খনত আহে আপোনাৰ 190, কিন্তু এইখনত আহে আপোনাৰ 208 mm। তো এইটো ছেগমেণ্টত চাফাৰী হেৰিয়াত যিটো আহে ছেইম এইখনটো আহে। অ'কে